ৰঙিয়াত শিশু সাহিত্য ন্যাসৰ সচিব প্ৰধান ঋষিকেশ গোস্বামীয়ে ৰঙিয়া শতদল সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। পংকজ পল্লৱ শৰ্মাৰ বিতৰ্ক আৰু ভাইৰেল শীৰ্ষক গ্ৰন্থৰ উন্মোচন কৰা হয়। গ্ৰন্থৰ উন্মোচক হিচাপে ৰঙিয়াত উপস্থিত থাকে ঋষিকেশ গোস্বামী। ৰঙিয়াত ঐতিহ্যমণ্ডিত কৃষক শ্বহীদ ভৱনত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠান। অনুষ্ঠানত কেইবাগৰাকীও সাহিত্য ক্ষেত্ৰৰ লগত জড়িত সমল ব্যক্তি উপস্থিত থাকে। আনহাতে শিশু সাহিত্য ন্যাসৰ তৰফৰ পৰা 400খন পাঠ্যপুথি প্ৰকাশ কৰা হৈছে। বুৰঞ্জী, বিজ্ঞান, কাল্পনিক ইত্যাদি বিষয় হিচাপে লৈ প্ৰকাশ কৰা পাঠ্যপুথিসমূহ সৰ্বশিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজলৈ লৈ যোৱা হৈছে। কিন্তু বৰ্তমান প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলে বেছি সময় মোবাইল ব্যৱহাৰ কৰে। তাৰ পৰা ওলাই আহিব লাগিব নৱ প্ৰজন্ম। শিল্প সাহিত্য সংস্কৃতিৰ সৈতে জড়িত বিতৰ্ক আৰু ভাইৰেল বুলি দ্বিতীয় খণ্ড তেওঁৰ কিতাপ এখন উন্মোচন কৰিছিল। মোৰ সৈতে কেইবাজনো বিশিষ্ট ব্যক্তি ভৱেশ কলিতা, দীনবন্ধু ভাণ্ডাৰকাৰ, গণেশ্বৰ চহৰীয়া, অংকুৰ ডেকা, আমাৰ অঞ্জন শৰ্মা, এনেকৈ বিভিন্নজনে ইয়াত উপস্থিত আছে। গতিকে মই তেওঁৰ এই যে লিখক জীৱনলৈ স্বাগতম জনাইছোঁ। কাৰণ আমাৰ এখন সমাজ সমৃদ্ধ হয় যিখন সমাজত বৌদ্ধিক চিন্তা চৰ্চাৰ কচৰৎ হয়। বৌদ্ধিক চিন্তা চৰ্চা যদি নাথাকে তেতিয়াহ'লে মানুহবিলাক দাস বা তোষামত পৰিণত হয়। সেইকাৰণে আমাক এখন বুদ্ধি নিৰ্ভৰ, জ্ঞান নিৰ্ভৰ আৰু প্ৰজ্ঞান নিৰ্ভৰ সমাজ লাগে। আৰু মই বিচাৰোঁ যে প্ৰত্যেক ঠাইতে এনেকৈ আমাৰ নতুন প্ৰজন্মৰ পৰা লিখক ওলাই আহক আৰু সেই লিখকবিলাকে সুস্থ বিতৰ্কক মানে স্বাগতম জনাওক। আজি মহাপুৰুষ মাধৱদেৱৰ আজি আৱিৰ্ভাৱ দিন। মহাপুৰুষ মাধৱদেৱে শংকৰদেৱৰ লগত বিতৰ্কত লিপ্ত হোৱাৰ কাৰণে তেওঁলোক দুজন লগ হৈ মণিকাঞ্চন সংযোগ হৈছিল। গতিকে সেইকাৰণে সুস্থ বিতৰ্ক সমাজৰ মংগলৰ কাৰণে আৰু বৌদ্ধিক উত্তৰণৰ কাৰণে আমাক প্ৰয়োজন। ইয়াত উপস্থিত হৈ অতি ভাল লাগিলে, কাৰণ ইয়াত ৰঙিয়াৰ কেইবাজনো বিদ্যুৎ ব্যক্তি উপস্থিত আছে, ৰঙিয়াৰ ৰাইজ উপস্থিত আছে, সাংবাদিক বন্ধুসকল আছে। মই আশা কৰিম যে অনাগত দিনত শৰ্মা ডাঙৰীয়া আৰু ইয়াতকৈ অধিক ভাল কিতাপ লিখি অসমীয়া সাহিত্য জগত সমৃদ্ধ কৰে। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।